আগতকৈ বহুত ভাল ৰিজাল্ট হ'ব। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে আৰু জালুকবাৰী সমষ্টিৰ পৰা এয়া দেখিবলৈ পাইছে। এয়া মুখ্যমন্ত্ৰী সহধৰ্মিনী দেখিবলৈ পোৱা গৈছে, তেখেতৰ পুত্ৰক দেখিবলৈ পোৱা গৈছে আৰু জালুকবাৰী সমষ্টিৰ পৰা এইদৰে পুনৰবাৰ মনোনয়ন দিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰীগৰাকী আৰু অজস্ৰজন অনুৰাগী, অজস্ৰজন সমৰ্থক ইতিমধ্যে তেওঁৰ সৈতে দেখিবলৈ পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা এয়া মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা 2,06,314জন ভোটাৰে এইবাৰ জালুকবাৰী সমষ্টিত নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। আৰু বিগত বৰ্ষত 2021 চনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আচলতে পৰিয়ালৰ সৈতে সহধৰ্মিনী সন্তানৰ সৈতে এনেদৰে মনোনয়ন দিবলৈ আগবাঢ়িছিল। পুনৰবাৰ এনেদৰে জালুকবাৰীবাসীক লগত লৈ, জালুকবাৰী সমষ্টিৰ ৰাইজক লগত লৈ দলে বলে মুখ্যমন্ত্ৰী আগবাঢ়িছে। আৰু কি ক'ব বাইদেউ, কি ক'ব মুখ্যমন্ত্ৰীগৰাকী? লাগিছে তেখেতে আজি মনোনয়ন পত্ৰৰ কাৰণে যাব। আমি আটায়ে একগোট হৈছোঁ। ইমান বৰষুণক নেওচিয়ে চব ওলাই আহিছে, বহুত ভাল লাগিছে আমাৰ। বহুত ভাল লাগিছে আমাৰ, বহুত মনোনয়ন পত্ৰ দাখিলৰ দিশে অগ্ৰসৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা। এয়া দেখিবলৈ পাইছে মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে। আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু অজস্ৰজন অনুৰাগী ইতিমধ্যে এই প্ৰিয় নেতাগৰাকীক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়ি লৈ গৈছে। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আজি মই মনোনয়ন পত্ৰ দাখিল কৰিম আৰু আমাৰ দলৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলেও মনোনয়ন পত্ৰ দাখিল কৰিব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আগতকৈ বহুত ভাল ৰিজাল্ট হ'ব। আমি দেখুৱাইছোঁ আগতকৈ ব্যৱধান বৃদ্ধি পাব। প্ৰিয় নেতাগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত এনেদৰে আগবাঢ়ি লৈ গৈছে আৰু আমি এই মুহূৰ্তত GS ৰোডৰ পৰা এই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠপুতীয়া, DD নিউজ আছাম।